মাননীয় রাজ্যিক সভাপতি দিলীপ শইকীয়া জিন্দাবাদ। মাননীয় রাজ্যিক সভাপতি দিলীপ শইকীয়া জিন্দাবাদ। অশ্বিনীরা সরকার জিন্দাবাদ। অশেষ ধন্যবাদ আমার মাননীয় মুখ্যমন্ত্রী, আমার সদৌ অসম প্ৰেচিডেণ্ট আৰু অমিত শ্বাহ, আমাৰ প্ৰধানমন্ত্ৰীলৈ আৰু লগতে আমি গোলগঞ্জবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে বিপুল ভোটত আমাৰ জনদৰদী নেতাক জিকাইছে। সেই পৰিণামত আমি আজি হয়তো মন্ত্ৰিত্ব পালোঁ। আমি গোলগঞ্জবাসী ৰাইজৰ উন্নতি তথা অসমৰ উন্নতি তেখেতে সাধন কৰিব পাৰিব। তেওঁ এজন জনদৰদী নেতা আৰু সেই কামনা আমি ৰাখিছোঁ। তেওঁৰ লগত আমি সব সময় একদম একেবাৰে লেৰে লেথেমে লাগি থাকিম। তেখেতে যেন আমাৰ ৰাইজৰ উন্নতি সাধন কৰিব পাৰে সেই আশা তেখেতৰ আছে আৰু এই কামনাক যাতে ভগৱানে দয়া কৰক, তেওঁৰ সুমতি হৈ এই কাৰ্যকালত তেখেতে অসম তথা ধুবুৰী জিলাৰ উন্নতি কৰক, সেই কামনাই ৰাখিছোঁ। আমি কেনেকৈ ব্যক্ত কৰিম, আমি নথে আনন্দিত হৈছোঁ যে বহু বছৰৰ যিখিনি আমাৰ ইচ্ছা আছিল যে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আমি মন্ত্ৰিত্ব পাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সঁচাকৈ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ওপৰত বিশ্বাস ৰখাৰ কাৰণে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ শ্ৰদ্ধাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ধুবুৰী জিলাৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ ৰায় মহাশয়কো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গোলকগঞ্জ LAC তথা ধুবুৰী জিলাৰ সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সৎ প্ৰচেষ্টাত আমাৰ চবৰে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ সৎ প্ৰচেষ্টাৰ মনোবলত আজি আমি গোলকগঞ্জ সমষ্টি ফ্লাইং কালাৰ্ছত জিকিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীকে আমি যিখিনি দাবী জনাইছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ জনগোষ্ঠীয় নেতা এজনক মুখ্যমন্ত্ৰীৰ মন্ত্ৰিত্ব প্ৰদান কৰে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ভাৰতীয় জনতা পাৰ্টী গৌৰীপুৰ মণ্ডলৰ তৰফৰ পৰা।